আসাম পুলিচৰ যেহেতু আমাৰ ভ্যাকেন্সি ওলাইছিল প্ৰায় 5563টা কিন্তু এতিয়া বৰ্তমান সিএম ছাৰে ভ্যাকেন্সিৰ কথা ক'লে প্ৰায় 6400 মানে ভ্যাকেন্সি বৃদ্ধি হ'ল আৰু এতিয়া কথাটো হ'ল আমাৰ এবি ইউবিৰ আৰু আমাৰ যেহেতু এসআই এই ৰিটেন টেষ্টটো আমাৰ কেতিয়া হ'ব ৰিটেন টেষ্টটো আমাৰ কেতিয়া হ'ব আৰু ভ্যাকেন্সি বৃদ্ধি কৰা যেহেতু অলৰেডি হ'ল বুলি মানে সিএম ছাৰৰ সেই বাইটটোতে আমি গম পাইছো কাৰণ 5563টাৰ পৰা বৰ্তমান হ'লগৈ 6400 এতিয়া এই বিষয়টো গম পালে আৰু যেহেতু এটা সিএম ছাৰে কৈছে এডিআৰ এক্সামটো মানে এপিএসসিৰ নিচিনা হ'ব এপিএসসিৰ নিচিনাকৈ হ'ব কিন্তু এপিএসসি পোষ্ট নিদিয়ে তেনেকুৱা নিচিনা কথা ঠিক এতিয়া আমাৰ আসাম পুলিচৰ এই ৰিক্ৰুটমেণ্টৰ মানে যেটো আমাৰ এক্সাম হ'ব এই ৰিক্ৰুটমেণ্টৰ এপিএসসিৰ নিচিনা হ'ব নেকি আৰু ভ্যাকেন্সিসমূহ কনষ্টেবলৰ ডিস্ট্ৰিক্ট ওয়াইজ হয়নে নহয় আৰু এক্সট্ৰা যি 10 মাৰ্ক আছিল সেই 10 মাৰ্কটো দিবনে নিদিয়ে আৰু ইন্টাৰভিউটো কেতিয়া মানে হ'ব অলৰেডি 3 তাৰিখৰ পৰা হ'ব বুলিতো কৈছে আৰু কিমান দিনৰ ভিতৰত মানে এক্সামটো বা এই বিষয়খিনি শেষ কৰিব আৰু মানে মেৰিট কিমান মান যাবগে মেৰিট কেনেকুৱা সময়ত দিবগে বা কোনটো মান্থত দিবগে আৰু লৰাৰ ফিজিক্যাল টেষ্টটো এইবাৰ আগতে হ'ব না মানে ছোৱালী আৰম্ভ হ'ব গুটেখিনি সবিশেষ কম ফুল ইনফৰমেশন কম আসাম পুলিচৰ অনলি এই ৰিক্ৰুটমেণ্টৰ ওপৰতে কাৰণ অলৰেডি এডিআৰই গুটে প্ৰসেছটোৱে হালসলনি কৰা হ'ল আৰু 5563টা ভ্যাকেন্সিৰ ঠাইত 6400 হ'লগে গুটেখিনি ফুল ইনফৰমেশন পাবা আজি এই ভিডিওটোত অকনো স্কিপ নকৰিবা কন্টিনিউ চাই থাকিবা জৰিহে চেনেলটোলৈ কোনোবা নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু পাৰিলে ভিডিওটো অলপমান শেয়াৰ কৰি দিবা নমস্কাৰ মই নীলোৎপল আৰু মই পোনপ্ৰথমতে এটা ক'ব বিচাৰিছো যে ভ্যাকেন্সি বৃদ্ধি কৰা হ'ল ভ্যাকেন্সি বৃদ্ধি কৰা হ'ল আমি এইটো হিচাপত গম পাইছো কাৰণ 5563টা পদৰ পৰা প্ৰায় 6400 হ'ল আৰু হয়তো ৰিক্ৰুটমেণ্টৰ সময়লৈ আৰু হয়তো হালসলনি কৰিব পাৰে ভ্যাকেন্সিৰ ক্ষেত্ৰত এটা ভ্যাকেন্সিৰ কথাখিনি আৰু নেক্সট নখুদিবা বা হয়তো ইমান এই বিষয়টোৰ পৰা লাগি নাথাকিবা যে ভ্যাকেন্সি বৃদ্ধি কৰা হ'ল নে নহল আৰু এটা ইম্পৰ্টেন্ট বিষয় এইটোৱে আমাৰ এপিএসসিৰ নিচিনাকৈ আমাৰ এক্সামটো এবাৰ পাতিব নেকি আসাম পুলিচৰ কোনো ধৰণৰ হালসলনি কৰা নহয় অনলি এডিআৰই ক্ষেত্ৰতে হালসলনি কৰা হৈছে এপিএসসিৰ নিচিনাকৈ বা এপিএসসিৰ আৰ্হিত আসাম পুলিচৰ এক্সামটো নাপাতে কনষ্টেবলৰ আগতে যেনেকুৱা এক্সাম আছিল এবাৰো ঠিক তেনেকুৱাই হ'ব বা এসআই এক্সামটো আগতে যেনেকুৱা আছিল ঠিক এবাৰো এনেকুৱাই হ'ব আৰু এটা কথা হ'ল আমাৰ যেহেতু আসাম পুলিচৰ কনষ্টেবলৰ এবি ইউবি আৰু কমান্ডো কনষ্টেবল এই ফিজিক্যালটো কেতিয়া মানে হ'ব আসাম পুলিচৰ এবি ইউবি ফিজিক্যাল টেষ্টটো 3 অক্টোবৰৰ পৰা 15 নৱেম্বৰৰ ভিতৰত হৈ থাকিব 3 অক্টোবৰৰ পৰা 15 নৱেম্বৰলৈকে আসাম পুলিচৰ এবি ইউবি ফিজিক্যাল টেষ্টটো হৈ থাকিব আৰু পোনপ্ৰথমতে হ'ব ছোৱালীসকলৰ এসপ্তাহ বা 10 দিন ধৰি থোৱা তাৰ পিছত ল'ৰাসকলৰ ষ্টাৰ্ট হ'ব আৰু প্ৰত্যেক এক্সট্ৰা তেওঁলোকৰ সকলে যেহেতু কাষ্টবিলাক বেলেগ বেলেগ গতিকে কাষ্ট হিচাপত ইণ্টাৰভিউ পাতে কাৰোবাক কোনোবা কেডিমান মাতিব এসটি কেডিমান মাতিব এসসি বা কেডিমান মাতিব জেনেৰেল বা ওবিসি ইডব্লিউএছ মানে তেনেকৈ এক্সট্ৰাকে মাতিব গতিকে এই আসাম পুলিচৰ যি কনষ্টেবলৰ ফিজিক্যাল টেষ্টটো মানে 1.5 মাহ ধৰি থোৱা 40 দিন বা 45 দিন ধৰি থোৱা ফিজিক্যাল টেষ্টটো আৰু এবি ইউবিৰ ফিজিক্যাল টেষ্ট সমাপ্ত হোৱাৰ পিছতে আৰু 10 দিনৰ পাছতে তেওঁলোকৰ হ'ব ৰিটেন এক্সামিনেশ্যন হ'ব নৱেম্বৰ লাষ্ট উইকত ধৰি থোৱা নৱেম্বৰ লাষ্ট উইকত এবি ইউবি ৰিটেন এক্সামটো পাতিব আৰু সেই ৰিটেন এক্সামটো হোৱাৰ পিছত ঠিক 2 এদিনৰ পাছতে হ'ব এসআই আৰু বহুতে যেহেতু সুধি আছে যে এসআই আমাৰ এক্সামটো কেতিয়া হ'ব কমান্ডো এসআই এবি এসআই দুইটা একেটা পেজতে হ'ব কিছুমানে এবি এসআই দিব কিছুমানে ইউবি এসআই দিব বা কিছুমানে এটাত দিব বাৰু যেনেকুৱা যি ধৰণৰ নহওক কিন্তু এসআই কথাটো যেহেতু জানিব বিচাৰি আছে এসআই এক্সামটো ডিসেম্বৰ ফাৰ্ষ্ট উইকত ধৰি থ'ব পৰা ডিসেম্বৰ ফাৰ্ষ্ট উইকতে এসআই এক্সামটো হ'ব কনষ্টেবলৰ কমান্ডোৰ হওক বা কনষ্টেবলৰ ৰিটেন এক্সামিনেশ্যন কনষ্টেবলৰ ফিজিক্যালখিনি কমপ্লিট কৰি লোৱাৰ পিছতহে এসআই এক্সামটো পাতিব আৰু এসআই এক্সামখিনি কমপ্লিট কৰি লোৱাৰ পিছতহে তেওঁলোকক আকৌ ফিজিক্যাল দিবলৈ মাতিব আৰু এসআই ফিজিক্যাল টেষ্টটো তেওঁলোকৰ সময় দিব তেওঁলোকৰ 15 দিন মান টাইম দিব আৰু 15 দিন মানে ডিসেম্বৰ লাষ্টলৈ ধৰি থ'ব পাৰে এসআই ফিজিক্যালটো এটা এই কথাখিনি গম পাইছা আৰু গুটেই প্ৰসেছ একে সম্পূৰ্ণ ক্লিয়াৰ কৰালৈকে হেতু মানে ফেব্ৰুৱাৰী পাবগে আৰু মানে জয়নিং বা এপইণ্টমেণ্ট সেইখিনি মাৰ্চ এপ্ৰিলত হ'ব অলৰেডি সিএম ছাৰে কৈছে মাৰ্চ এপ্ৰিল মাহত মানে তেওঁলোকৰ নিযুক্তি দিয়া হ'ব কিন্তু ফেব্ৰুৱাৰী মাহলৈকে গুটেখিনি ৰিটেন ভাইভা বা কাৰোবাৰ কিবা ৰিটেন টেষ্ট মুঠতে এই প্ৰসেছখিনি চলি থাকিব অক্টোবৰ 3 তাৰিখৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে ধৰি থ'ব পৰা ভাইভা ৰিটেন এক্সামিনেশ্যন ফিজিক্যাল টেষ্ট এইবিলাক মুঠতে ধৰি থ'ব পৰা আৰু এটা এই কথাখিনি গম পাইছে আৰু ভ্যাকেন্সি কথা গম পাইছে এবিত বৃদ্ধি কৰা হৈছে নে এবিত বৃদ্ধি কৰা হৈছে সেইটো ডাইৰেক্টলি ক'ব পৰা নাযাব কিন্তু এবি ইউবিৰ ক্ষেত্ৰত 100% চান্স আছে ভ্যাকেন্সি বৃদ্ধি কৰা 100% চান্স আছে এবি ইউবিৰ ক্ষেত্ৰত ভ্যাকেন্সি বৃদ্ধি কৰা হয়তো অলৰেডি কৰিছে যদিনো গম নাপাওঁ কাৰণ 6400 হ'ল বা ইয়াৰ
যেতিয়া ৰিক্ৰুটমেণ্ট হ'বগৈ তেতিয়াও যদি কৰে নাজানো, কিন্তু ABUBৰ ক্ষেত্ৰত ভেকেঞ্চি বৃদ্ধি কৰা হ'ব। আৰু কনষ্টেবলৰ যিমানখিনি ভেকেঞ্চি ওলাইছে বৰ্তমান সেই গোটেই ভেকেঞ্চিখিনিয়ে হৈছে ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি। ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি ডিষ্ট্ৰিক্ট ৱাইজৰ হিচাপত কাট অফ যাব, কিন্তু SI যিটো প্ৰচেছ বা SI যিটো ৰিক্ৰুটমেণ্ট সেইটো হৈছে ষ্টেট ৱাইজ। ষ্টেট ৱাইজ কম সংখ্যক ভেকেঞ্চি ষ্টেট ৱাইজৰ হিচাপত এটা কাট অফ যাব। প্ৰথমতে হ'ব ৰিটেন টেষ্ট, তাৰপিছত হ'ব ফিজিকেল টেষ্ট বা তাৰপিছত প্ৰচেছবিলাক জানাই। এই কথাখিনি নিশ্চয় গম পাইছা। আৰু এতিয়া কথা হ'ল আমাক এক্সট্ৰা 10 মাৰ্কটো দিয়া হ'ব নে নাই, এক্সট্ৰা যিহেতু 10 নম্বৰ এটা দিম বুলি কৈছিল সেই সময়খিনি এক্সট্ৰা 10 নম্বৰটো মোৰ সম্ভৱ দিয়া হ'ব, কিন্তু এতিয়ালৈকে ফাইনেল একো নটিফিকেশ্যন বা একো এলাউ কৰা নাই। কাৰণ CM ছাৰে তেনেকৈ নটিফিকেশ্যন নিদিয়ে, ডাইৰেক্ট তেওঁ কাম কৰি দিব বা তেওঁ কিবা এটা কৰি দিব, হৈ যাব। এতিয়া ADR ক্ষেত্ৰত চোৱা কোনো কথা নাই ঘটনা, এক ৰাতিৰ ভিতৰতে প্ৰচেছ সলনি হৈ গ'ল। গতিকে CM ছাৰে কি ঠিক ৰিজাল্টৰ আগত বা সেই মেৰিটৰ সময়তো 10 নম্বৰটো দি দিব পাৰে, সেইটো মানে গেৰেণ্টি নাই, সেইটো দি দিবও পাৰে বা নিদিবও পাৰে, তেনেকুৱা নিচিনা কথা। এক্সট্ৰাকৈ 10 নম্বৰটো বিষয়ৰ ওপৰত কৈছোঁ, দিবও পাৰে নিদিবও পাৰে। আৰু ভেকেঞ্চি বৃদ্ধি কৰা নকৰাৰ কথা কৈছোঁ। আৰু পোনপ্ৰথমতে হ'ব ছোৱালীৰ ফিজিকেল টেষ্ট, তাৰপিছত হ'ব ল'ৰাৰ ফিজিকেল টেষ্ট। আৰু এতিয়া আহিছোঁ ইয়াৰ পিছতে আমাৰ ইণ্টাৰভিউটো যিহেতু আমাক শেষ পৰ্যায় পাবগৈ মাৰ্চ বা এপ্ৰিল মাহত, যিহেতু জইনিং বা এপইণ্টমেণ্ট এই কামখিনি যিহেতু হ'বগৈ, এতিয়া নিশ্চয় বুজি পাইছে। আৰু কামাণ্ডোখিনিৰ কাৰণেতো একদম পূৰা ফুল তৈয়াৰী জোচত লাগি থাকা, মানে কামাণ্ডো যিখিনি কনষ্টেবলৰ কথা কৈছোঁ সেই জোচটো একদম ফুল কণ্টিনিউ ৰাখি থাকা। আৰু সেই জোচটো ৰখাৰ লগতে SIখিনিৰ কথা কৈছোঁ, কাৰণ যিটো কামাণ্ডো SI আছে সেই কামাণ্ডো SIখিনিৰ কথা কৈছোঁ। কামাণ্ডো SI ৰিটেন টেষ্ট শেষ হোৱাৰ পিছতে 15 দিন ধৰি থোৱা, মানে ডিচেম্বৰ লাষ্টত কামাণ্ডোসকলৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। ডিচেম্বৰ শেষলৈ ধৰি থ'ব পাৰা, ডিচেম্বৰ শেষলৈ কামাণ্ডোৰ ফিজিকেল টেষ্ট জানাই কনষ্টেবল কামাণ্ডোৰ নিচিনা সম্পূৰ্ণ ছেইম হয়, য'ত নেকি 4.8 কিলোমিটাৰ ৰানিং আছে, আৰু লং জাম্প আছে, চিন আপ আছে, 100 মিটাৰ ৰানিং আছে, মানে প্ৰচেছ ছেইম, খালি ৰিটেনটো আছে কামাণ্ডো এছাত বা কনষ্টেবল কামাণ্ডোৰ ৰিটেনটো নাই। আৰু ইয়াৰ পিছতে আহিছোঁ এডমিট কাৰ্ডসমূহ কেতিয়া দিব। অলৰেডি যিহেতু ইণ্টাৰভিউ ডেটৰ কথাই গম পালা, এতিয়া এডমিট কাৰ্ডৰ কথা ইমান বিশেষ সুধি নাথাকিবা, পোনপ্ৰথমতে তৈয়াৰী কৰা। এডমিট কাৰ্ড আহি যাব, এডমিট কাৰ্ড ইণ্টাৰভিউ 10 দিনৰ আগত ধৰি থ'ব পাৰা, 10 দিনৰ আগত এডমিট কাৰ্ড দি দিব, 10 দিনৰ আগত এডমিট কাৰ্ড দি দিব। যিহেতু অক্টোবৰ 3 তাৰিখৰ পৰা ফিজিকেল টেষ্ট আৰম্ভ হ'ব, হয়তো আগষ্ট নিদিব, কিন্তু ছেপ্টেম্বৰ 15 তাৰিখ ধৰি থ'ব পাৰা, ছেপ্টেম্বৰ 15 তাৰিখ বা 20 তাৰিখৰ আশে পাশে এডমিট কাৰ্ডসমূহ দি দিব। কাৰণ এতিয়া ইণ্টাৰভিউ মেইন ডেটটোৱে গম পালা, 3 তাৰিখৰ পৰা আৰম্ভ হ'ব বা ADR কথা গম পাইছা। এতিয়া আজি এই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ অনলি আছাম পুলিচৰ ৰিক্ৰুটমেণ্টৰ ওপৰত। এতিয়া আছাম পুলিচৰ ৰিক্ৰুটমেণ্টটো কিবা সাল সলনি কৰা হৈছে নেকি? কোনো ধৰণৰ একো সাল সলনি কৰা হোৱা নাই, ঠিক আগতে যেনেকুৱা হৈছিল এইবাৰো ঠিক তেনেকুৱাই হ'ব, কোনো ধৰণৰ সাল সলনি কৰা হোৱা নাই। কিন্তু ভেকেঞ্চি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে, হয়তো SI বৃদ্ধি কৰিব পাৰে, কিন্তু ABUBৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে। আৰু ডেটৰ কথা কৈছোঁ, ৰিটেন এক্সামিনেশ্যনৰ ডেটৰ কথা কৈছোঁ, তাৰপিছত ভাইবাসমূহ ঠিক 4-5 দিনৰ পিছত, তেনেকৈ মুঠতে প্ৰচেছবিলাক চলি থাকিব। 3 অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে মুঠতে এটা পুলিচৰ এটা ডাঙৰ ৰিক্ৰুটমেণ্টৰ প্ৰচেছসমূহ চলি থাকিব। 3 অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে ধৰি থ'ব পৰা। বাকী সেই মাৰ্চ এপ্ৰিলত তেওঁলোকৰ ৰিজাল্ট বা তেওঁলোকৰ জইনিং এপইণ্টমেণ্ট সেইবিলাক হ'ব পাৰে, সেইটো পিছৰ কথা। কিন্তু 3 অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী এই সময়খিনিলৈ ধৰি থ'ব পৰা আছাম পুলিচৰ এটা ডাঙৰ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া, মুঠতে প্ৰচেছবোৰ চলি থাকিব। কাৰণ পুলিচৰ ৰিক্ৰুটমেণ্টটো কিমান ডাঙৰ জানাই, SI আছে, ABUB আছে, APRO আছে, বা 4th গ্ৰেডৰ আছাম পুলিচৰ কিছুমানৰ আছে, তেওঁলোকৰো ভাইবা হ'ব। গতিকে কিমান প্ৰচেছটো দীঘল নিশ্চয় বুজিব পাৰিছা। গতিকে সেইটো কাৰণে অলপমান টাইম লৈছে, কিন্তু ডেটটোত নাপাহৰিবা, হয়তো অলৰেডি এই বিষয়টো কেতিয়াও নাপাহৰে, কাৰণ 3 অক্টোবৰ। আৰু এডমিট কাৰ্ড মই কৈছোঁ পুনৰবাৰ যে 10 দিনৰ আগত ধৰি থ'ব পৰা, 10 দিনৰ আগতে এডমিট কাৰ্ডসমূহ এলাউ কৰিব। আৰু SI ৰিটেন এক্সামিনেশ্যনৰ কথা কৈছোঁ, নিশ্চয় গম পাইছে। ABUBৰ কনষ্টেবলৰ ফিজিকেল টেষ্ট বা কামাণ্ডো এইখিনি ফিজিকেল টেষ্টটো, বিশেষকৈ ABUBৰ ফিজিকেল টেষ্ট ৰিটেন এক্সামিনেশ্যন কমপ্লিট শেষ হোৱাৰ পিছতে SI ৰিটেন এক্সামটো পাতিব। আৰু তাৰপিছতে 15 বা 20 দিনৰ পিছতে আৰু SI সকলক ৰানিং কৰিবলৈ মাতিব। আৰু তাৰপিছত আকৌ ভাইবা কিবা কিবি প্ৰচেছবোৰতো আছে, নিশ্চয় বুজি পাইছা। কিন্তু আজি নিশ্চয় তোমালোকক মানে কথাখিনি ভালকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। বহুতে যিহেতু সুধি আছে আৰু বহুতে জানিব বিচাৰে, কাৰণ ডেট দিলে বা কিবা কিবি সাল সলনি কৰা হৈছে নেকি এইখিনি বিষয়ৰ পৰা জানিব বিচাৰিছে। কাৰণ এক মুহূৰ্ততে সেই একেটা লাইভ ভিডিঅ'তে একেখিনি কথাতে CM ছাৰে ADR প্ৰচেছটো সাল সলনি কৰি দিলে। গতিকে আজি এই ভিডিঅ'টো গোটেইখিনি কথা বুজাইছোঁ, নিশ্চয় বুজিব পাৰিছে। আৰু যদি কিবা বুজিব পৰা নাই তেনেহ'লে ইনষ্টাগ্ৰামত ফ'ল' কৰি মোক মেছেজ কৰিবা, নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। কমেণ্ট কৰিবা, কমেণ্টসমূহৰ উত্তৰ দিবলৈ মই নিশ্চয় চেষ্টা কৰিম। আৰু কোনোবা যদি প্ৰথম আহিছে চেনেললৈ ছাবস্ক্ৰাইব কৰিবা, আৰু ভিডিঅ'টো যিমান পাৰা সিমান বেছি শ্বেয়াৰ কৰিবা। আৰু এইখিনিতে সামৰি মাৰিছোঁ, ধন্যবাদ, জয় অসম।